সো হেল্ল' গাইজ, কি খবৰ চবৰে? মই Ruhul, আপোনালোকে চাইছে Ruhul ব্লগছ। আৰু আজি মই গৈছোঁ বাইকৰ ছাৰ্ভিচিং দিবলৈ। তো আজি হৈছে 28 ডিচেম্বৰ আৰু আজি মই পলিউশ্যন শেষ হোৱা নাই, তো পলিউশ্যনো ৰিনিউ কৰিম আজি। তো যিটো হৈছে পলিউশ্যন চেণ্টাৰ, আপোনালোকে যোনটো লাডুগড় তেল দিব তাৰ ছাইডতে এইটো পাব পলিউশ্যন চেণ্টাৰ। তো ইয়াতে মানে পলিউশ্যনখন বনাম, সেইটো আজি ৰিনিউ ডেট আছিলে, তো এতিয়া আজি কৰি লওঁ। তো গাইজ, মই আপোনালোকে যে কৈছিলোঁ কেন্দুৰী ফ্লাইঅভাৰ এখন মানে বহুত স্পীডত কাম হৈছে, মানে কাম কৰা মেচিনৰ প্ৰডাকশ্যন বেছি বুলি কোৱা শুনিছোঁ, সেইকাৰণে মানে বহুত স্পীডত কাম হৈছে এখন ফ্লাইঅভাৰৰ। তো আমাৰ লাডুগড়খনো যদি এনেকৈ স্পীডত কাম হ'লো, তো গাইজ ছাৰ্ভিচিং দি হৈ গ'ল বিন্দাছ। এতিয়া মই গৈ আছোঁ লগৰটোৰ ওচৰলৈ, KMB ব্লগছ কৃষ্ণ। Dominar 390 অলমষ্ট একেই মানে, খালি আপোনাৰ কথাটো কি হয় 390খন মানে ৰেচিং টিউন ন, চ' পিক আপটো অলপ বেছি আৰু BHPটো অলপ বেছি, জাষ্ট 4-5 BHP মান বেছি। Dominarখন 13.5, মোৰখন 43.5। সো হেল্ল' গাইজ, কি খবৰ চবৰে? মই Ruhul, আপোনালোকে চাইছে Ruhul ব্লগছ। আৰু আজি মই গৈছোঁ বাইকৰ ছাৰ্ভিচিং দিবলৈ। তো আজি হৈছে 28 ডিচেম্বৰ আৰু আজি মই পলিউশ্যন শেষ হোৱা নাই, তো পলিউশ্যনো ৰিনিউ কৰিম আজি। তো মই অনলাইনত মটলৰ ইঞ্জিনখন অৰ্ডাৰ কৰিছিলোঁ। তো মই মট'মোবাইল অফাৰ বুলি নতুনকৈ এটা অফাৰ আহিছে মটলৰ ফালৰ পৰা। তো যিহেতু Duke 390 খায় মটল 7110W50, তো মই দুটা অৰ্ডাৰ কৰিছিলোঁ। 1.8 লিটাৰ খায় ইঞ্জিন অইল, তো এইটো 1 লিটাৰ, এইটো 1 লিটাৰ, 2 লিটাৰ অৰ্ডাৰ কৰিছিলোঁ। তো মট'মোবাইল অফাৰত আপোনাৰ কি হয় মানে ইঞ্জিন ফ্লাছ আৰু পেট্ৰল ক্লিন ফ্লাছটো দুটা মানে আপোনালোকে ফ্ৰী পাব ইয়াৰ লগত। এইটো MRP লিখা আছে 950, কিন্তু মই পাৰ পেক আনিছোঁ আপোনাৰ 795। এইটোতো 795, এইটোতো 795। যিহেতু আপোনাৰ মবিল মানে ইঞ্জিন অইলত এটা বটল দিব লাগে, তো মই এটা বটল দিম, আৰু ইয়াত 5 লিটাৰ পেট্ৰলত এটা পেট্ৰল ফ্লাছ দিব লাগে, তো তাত দিম। চ' গাইজ, মোৰ বাইকখন মানে কি হৈছে, ষ্টাৰ্ট নোহোৱা হৈছে। মেবি বেটেৰী গ'ল, নহ'লে ৰিলেটো গ'ল। এবাৰ যিহেতু ৰিলে চেঞ্জ কৰা আছে মোৰ বাইকৰ, তো এয়া চাবা মই দেখাছোঁ ষ্টাৰ্ট নোহোৱা বাইকখন। এয়া দেখিছে ষ্টাৰ্ট নহয়, ৰিলেটো চবা কিটিক মাত মাৰিছে। তেনেকুৱাত আপোনালোকে কি কৰিব, যদি আপোনালোকৰ লগত এনেকুৱা হয়, এনেকুৱা এটা স্ক্ৰু ড্ৰাইভাৰ হ'ব। আৰু এইটো দেখিছে ৰিলে, এইটো দেখাই দিছোঁ মই। ইয়াত এনেকৈ দিব, ইয়াত দেখিছে ষ্টাৰ্ট। তো আপোনালোকে সেইটো কৰিব পাৰে, এনেকৈ ৰিলেটোৰ মাজত স্ক্ৰু ড্ৰাইভাৰটা ভৰাই দিব, তো ষ্টাৰ্ট হৈ যাব। তো মই গাইজ, যিটো হৈছে পলিউশ্যন চেণ্টাৰ, আপোনালোকে যোনটো লাডুগড় তেল দিব তাৰ ছাইডতে এইটো পাব পলিউশ্যন চেণ্টাৰ। তো ইয়াতে মানে পলিউশ্যনখন বনাম, সেইটো আজি ৰিনিউ ডেট আছিলে, তো এতিয়া আজি কৰি লওঁ। দেখিছে লাডুগড় পেট্ৰল পাম্পটো ছাইডতে পাব আপোনালোকে, এইটো হয় পলিউশ্যন চেণ্টাৰ। তো ধুনীয়াকৈ পলিউশ্যনটো ৰিনিউ কৰাই লওঁ। তো গাইজ মানে এতিয়া পলিউশ্যনৰ টেষ্টটো কৰিব। যাব অঁ, বনাই দিয়ক তেন্তে। অঁ, সেইটোৱে আপুনি বনাই দিয়ক তেন্তে, নহ'লে হ'ব যদি। চাই আছোঁ ৰ'ব। নহ'লেও যদি মই হেৰিটো বনাই লওঁ, নহ'লে এইখিনিতে এজন আছে। অঁ, The next day. তো গাইজ, আজি 30 ডিচেম্বৰ 2024, কাইলৈ 2024 লাষ্ট দিন, মানে বছৰটো এক দিন আৰু। তো মানে কথাটো কি হ'ল, মই পৰহি ছাৰ্ভিচিং দিবলৈ আহিছিলোঁ, কিন্তু আপোনাক কৈছিলোঁ যে বেটেৰী প্ৰব্লেম দি আছে। বেটেৰীটো একেবাৰে চাৰ্জ দি দিলে, তো ষ্টাৰ্ট নহ'ল, তো ছাৰ্ভিচিং দিবগৈ নোৱাৰিলোঁ। তো পৰহি মানে লাডুগড় তেল ডিপু পৰা একদম আমাৰ ঘৰলৈকে 1.5 কিলোমিটাৰ হয়, 1.5 কিলোমিটাৰ বাইকখন ঠেলি দিলোঁ। তো আপোনালোকে যদি বাইক 1-1.5 মাহ বা 2 মাহ পৰি থাকে, ষ্টাৰ্ট দি চাব, যদি ষ্টাৰ্ট নহয় বেটেৰীটো চাৰ্জ কৰি চাব, তাৰপিছত আপোনালোক ওলাব, নহ'লে মোৰ নিচিনাকৈ 1-1.5 কিলোমিটাৰ বাইক ঠেলিব লাগিব। তো গাইজ, চিনি মই পাইছোঁ হাতীগড় অভাৰব্ৰিজখন অলমষ্ট হৈছে আৰু। এনেই কিমান দিন লাগিব আৰু, মেবি বহাগ বিহু নালাগে চাগে, তাৰ আগতে হৈ যাব। ফেব্ৰুৱাৰী মাৰ্চ মানত হৈ যাব লাগে এখন অভাৰব্ৰিজ। ছটাখনটো অলমষ্ট হ'লে, খালি এখন কিয় দেৰি কৰিছে নাজানো আৰু। তো গাইজ, মই আপোনালোকে যে কৈছিলোঁ কেন্দুৰী ফ্লাইঅভাৰ এখন মানে বহুত স্পীডত কাম হৈছে, মানে কাম কৰা মেচিনৰ প্ৰডাকশ্যন বেছি বুলি কোৱা শুনিছোঁ, সেইকাৰণে মানে বহুত স্পীডত কাম হৈছে এখন ফ্লাইঅভাৰৰ। চ' গাইজ, এইফালে ন এণ্ট্ৰি লাগি আছে, মই এতিয়াই দেখিছোঁ, গম পোৱা নাহিলোঁ হয়। এইফালে এক পাক ঘূৰিব লাগিব। যোৰহাটখন মানে ফ্লাইঅভাৰ দোকান বনাই দিছে, মানে গোটেই চবতে ফ্লাইঅভাৰ, মানে কি ক'ম আৰু। গোটেই ষ্টেণ্ডাৰ্ডি এক পাক ঘূৰি যাব লাগিব। এইটো ৰাস্তা ইউজ কৰি এইফালে শ্বৰ্টকাট হ'ব, নহ'লে এক পাক এনেই ঘূৰিব লাগিব। এনেই মানে অপাপা ফ্লাইঅভাৰ দিছে, কি দৰকাৰ ইয়াত ফ্লাইঅভাৰ, মানে এইখনতো ফ্লাইঅভাৰ হয়। আমাৰ যোৰহাটত মানে আপোনাৰ
12খন নে কেইখন অভাৰব্ৰিজ দিছে। এখনো ফ্লাইঅভাৰ হয় চিটিৰ মাজত। 12খন নে 13খন অভাৰব্ৰিজ দিবলৈ কি দৰকাৰ যোৰহাটত, এনেই অদৰকাৰত দিছে। মই যিটো ওচৰত দিছে মানিছোঁ, কিছুমান জেগাত দিব লাগে মানে, চব বহুত জেগাত এনেই দি দিছে, কথা নামতা নাই। যোৰহাট আহিবলৈ দিগদাৰ হ'ল, যেনি তেনি ন এণ্ট্ৰি মাৰি থৈ দিছে। তো গেছ কেটিএম ছাৰ্ভিচ চেণ্টাৰ ওচৰত পাই গ'লহি। এইখিনিতে আছিলে ৰঞ্জিত দাৰ গেৰেজটো অলপ আগলৈ, অকণমান আগলৈ আছে তেখেতৰ গেৰেজটো। এই ডাইভাৰজনটোৰ ওচৰত আছে, এইখিনিতে আছিলে। এইটো হয় মানুহ নাই। তো গেছ এতিয়া ৰঞ্জিত দাৰ গেৰেজ পাই গ'লহি, ইয়াতে ছাৰ্ভিচিংটো দিম, কিন্তু মানুহ নাই মানে। ৰঞ্জিত দাক ফোন কৰি উঠোৱাই নাই, চাহ তাহ খাবলৈ গৈছে চাগে। তো অলপ ৰৈ দিওঁ অহালৈকে। চ' গাইজ এইটো ইঞ্জিন ফ্লাছটো ভৰাই দিলোঁ তাত। তো আপোনাৰ ইঞ্জিন ফ্লাছ কেতিয়া ভৰাব মানে, যেতিয়া বাইকখনৰ ইঞ্জিন অইল চেঞ্জ কৰিব তাৰ আগতে মানে আপোনাক ইঞ্জিন ফ্লাছটো ভৰাই দিব লাগিছে। ইঞ্জিন ফ্লাছ তাত ভৰাই দিলোঁ, ভৰাই পিনি বাইকখন অলপ দেৰি ষ্টাৰ্ট দিছোঁ মানে। তাৰপাছত মবিলটো ড্ৰেইন কৰিব, উলিয়াই দিব মানে। উলিওৱাৰ পিছত আকৌ নতুন মবিল ভৰাব। তো ইঞ্জিন ফ্লাছটো যোনটো পুৰণা মবিল তাত ঢালি আপোনালোকে যে মবিলটো ড্ৰেইন কৰিব, তাৰ আগতে ইঞ্জিন ফ্লাছটো ঢালিব। দেখিছে ইঞ্জিন ফ্লাছ 50 ml হয় এইটো। তো ঢালি দিলোঁ, তাৰপাছত মবিলটো ড্ৰেইন কৰিব এতিয়া। চ' গাইজ ছাৰ্ভিচিং দি হৈ গ'ল, বিন্দাছ। এতিয়া মই গৈ আছোঁ লগৰটোৰ ওচৰলৈ, KMB ব্লগছ কৃষ্ণ। মোলৈকে মোৰ এটা ব্লগত দেখিছে চাগে। তো তাৰ ওচৰলৈ গৈ আছোঁ, তাক লগ চগ কৰি আকৌ মানে ঘৰ যামগৈ। তো সেইটো কথা। এইফালে যাবলৈ দিগদাৰ এতিয়া মানে, যিখন কৰিলে ৰাস্তা। ঘূৰি মেলি যাব লাগিব এক পাক এতিয়া। বৰ দিগদাৰ মানে দেই ৰাস্তা নোহোৱালৈকে। সেই নাপালোঁ বুলি কয়, ছাৰ্ভিচিং দিয়া নাই বুলি কয়, নিজে পালি আছে। চ' গাইজ মই এতিয়া ডমিনাৰখন চলাইছোঁ, নতুন লৈছিলে মানে। সি মোৰ 390খন চলাইছে। পিকআপো আছে ডমিনাৰ, মানে মাত চাতবোৰ ভাল লাগে কিবা এটা। ডমিনাৰ 390 অলমষ্ট একেই মানে, খালি আপোনাৰ কথাটো কি হয়, 390খন মানে ৰেচিং টিউন ন, চ' পিকআপটো অলপ বেছি আৰু BHPটো অলপ বেছি, জাষ্ট 4-5 BHP মান বেছি। ডমিনাৰখন 39.5, মোৰখন 43.5, 4 BHP ডিফাৰেঞ্চ মানে। আৰু সেইটোৱে আৰু 3-4 BHP ডিফাৰেঞ্চ, বাকী চব একেই আছে। এতিয়া ছাৰ্ভিচিং দিয়া নাই কাৰণে বেছি স্পীড যাবলৈ মনা কৰিছে। সেইকাৰণে মানে 70-80 মানে 70ত গৈ আছোঁ। 70-80 মানত বেছি হেৰি কৰিলে বেয়া ন, লোকৰ বাইক। তাই ক্লাছ পেড নাই যোৱা ন, ক্লাছ পেড যোৱা নাই, ফিল হোৱা নাই। ছাৰ্ভিচিং নিদিওঁ তাৰ ওচৰত। তাই হুইলি নামাৰিবা দে প্লিজ, বেয়া নাপাব। হুইলি নিদিবা। ঠিক আছে, লগ পাম দিয়া। হ'ল যোৱা নেকি দিয়া দিয়া বাই। টাউন যাবা নেকি, কাম আছে নেকি? অঁ দিয়া বাই। বহুত বেছি ভোক লাগিছে, মাইনা ফাষ্টফুডত কিবা এটা খাই লওঁগৈ, তাৰপাছত ঘৰ গৈ দিম আৰু বাইপাছেদি যামগৈ ঘৰ। টাউন দি ফ্লাইঅভাৰ চাইভাৰ আছে, বহুত ভিৰ হ'ব, বাইপাছেদি যামগৈ। ৰাতি আহিব দিগদাৰ আছে, ৰাস্তা বস্তুত দেখিছে গোটেই ধূলি মাকতি, মানে কি ক'ম, অৱস্থা নাই মানে ৰাস্তাটো গোটেই। ৰাতি আহিবলৈ ৰিক্স আছে এইটো ৰাস্তাত দেই, দিনতে এইটো অৱস্থা, ধূলি চাৰিওফালে, অৱস্থা বেয়া হৈ যায় মানে, কি ক'ম। অসমৰ ৰাস্তা বেয়া সেইকাৰণে, অসমৰ ৰাস্তা সেইকাৰণে বেয়া, গৰু ছাগলী ওলাই। কলেজ মই ইয়াতে ডিগ্ৰী কৰা গাইজ জিষ্ট, আৰু ইয়াত যে এইখিনি ফ্লাইঅভাৰ যোনখন দিছে আপোনাৰ চতাইত, সেইখন দিছে মানিছোঁ কলেজখন আছে। কিন্তু আমাৰ লাডুগড় ফ্লাইঅভাৰ কি দৰকাৰ, কাকজানটো কলেজখন যে মানিছোঁ দিছে, আকৌ দৰকাৰত দিছে নাই, এনেই মানে 12-13খন ফ্লাইঅভাৰ হ'ব এতিয়া যোৰহাট ডিষ্ট্ৰিক্টত। 12-13খন অভাৰব্ৰিজ, আৰু এখনটো ফ্লাইঅভাৰ আছেই নআলিত, আৰু এখন হ'ব আপোনাৰ নিৰ্মল চাৰিআলিৰ পৰা এইফালে হ'ব। তো 2খন ফ্লাইঅভাৰ, এখন 13খন অভাৰব্ৰিজ। ফ্লাইঅভাৰ ঠিকে আছে দিছে, ইটছ অ'কে চিটিত, কিন্তু অভাৰব্ৰিজ 13খন কেলৈ বনাইছে মই বুজা নাই মানে কথাটো মানে। তো গৈ আছিলে লাডুগড় পাই গৈছে, মোৰ হোম টাউন। তো ইয়াৰ পৰা হ'ব ফ্লাইঅভাৰখন দিছে, তাৰপৰা হ'ব আমাৰ ঘৰ পাৰ হৈ যাব, মানে বহুত দীঘল হ'ব অভাৰব্ৰিজখন। এখন ফ্লাইঅভাৰ নহয়, অভাৰব্ৰিজ হ'ব, চৰি গাইজ, মানে পটককৈ ফ্লাইঅভাৰ অভাৰব্ৰিজ পটককৈ খালি মেলি লাগে, সেই তাৰপৰা হ'ব দেখিছে। এইবোৰ পূৰা কৰি আছে অভাৰব্ৰিজৰ কাম, আমাৰ ঘৰ পাৰ হৈ যাব মানে অভাৰব্ৰিজখন।
পূৰা গাঁত খান্দি আছে দেখিছে এইবোৰ তো মানে পূৰা ধূলি আমাৰ ঘৰটো পূৰা ডিছকালাৰ হৈ গ'ল মানে এইবোৰৰ কাৰণে মানে ধূলি মানে কি ক'ম আৰু লা 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 মইতো এইফালে সোমাই দিব লাগিব আমাৰ ঘৰৰ মুখৰ ৰাস্তাটো বন্ধ হৈ পেলালে গাঁত চাত খান্দি সেইকাৰণে এইফালে সোমাই দিব লাগিব এতিয়া তো গাইজ গোটেই আলকেটা দিলে লাহে লাহে যাব লাগিব গোটেই শ্লিপ মাৰিব নহ'লে এইটো কথা লাহে লাহে বিন্দাছ গৈ থাকোঁ শ্লিপ মাৰিব বুলি ভয় লাগে নহয় পূৰা আলকেটা দিচ্ছে পকা হ'ব মানে এইটো ৰাস্তা আৰু তো গাইজ ঘৰ পাই গ'লোহি বিন্দাছকৈ তো আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ ভিডিঅ'টো চাবলৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব লাভ ইউ অল গাইজ জয় অসম বুম